ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 9 নং পাঠত থকা ভয় নামৰ এই গল্পটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকৰ এই ভয় নামৰ গল্পটোৰ গল্পকাৰ গৰাকীৰ নাম হ'ল শিলভদ্ৰ। তেখেতৰ পৰিচয় ইয়াতে দিয়া আছে। তোমালোকে এইবোৰ পঢ়ি ভালকৈ বুজি ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ভয় গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা। তো তোমালোকে গল্পটো ভালদৰে পঢ়িব লাগিব। এবাৰত বুজি নাপালে আৰু এবাৰ পঢ়িবা, তেনেকৈ পঢ়ি পেলাই ভালদৰে বুজি ল'বা। তাৰপাছত তোমালোকৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে যেতিয়া সুধিব তোমালোকে নিজে ক'ব পাৰিবা। 2 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ দিয়া। ক, ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল ভয়। হয়তো দিয়া আছিল ৰবিনৰ পৰিবাৰৰ নাম কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ৰবিনৰ পৰিবাৰৰ নাম ৰমলা। গটো দিয়া আছিল ফুটবল খেলি থাকোঁতে কোন ঢুকাল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে সৈত খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল। ঘটো দিয়া আছিল ৰবিন কেইটা সন্তানৰ পিতৃ? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ৰবিন 3টা সন্তানৰ পিতৃ। উঙটোত দিয়া আছিল জহিৰুদ্দিনৰ পেচা কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা জহিৰুদ্দিনৰ পেচা ওকালতি। প্ৰথম চটোত দিয়া আছিল ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। দ্বিতীয় চটোত দিয়া আছিল পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। বৰ্গীয়াজটোত দিয়া আছিল অফিচৰ কাম কাজত ৰবিনে কিয় মন দিব নোৱাৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে এটা অনামী ভয়ৰ বাবে অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল চমু উত্তৰ দিয়া। ক, কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটাৰ কি হ'ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গভীৰভাৱে ল'ব নাজানে, খুটত গা এৰি দিয়া স্বভাৱ। এনেবোৰ কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে। হয়তো দিয়া আছিল এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ কিয় খং উঠিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা এদিন আবেলি অফিচৰ পৰা আহি ৰবিনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে, তেওঁৰ পত্নীও বাথৰুমত আছিল। এনেদৰে দৰজা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবিনৰ খং উঠিছিল। গটো দিয়া আছিল মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁ জহিৰৰ ল'ৰা ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায়, তেতিয়াহ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহিব। ঘটো দিয়া আছিল যে গল্পটো পঢ়ি
ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ৰবিন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ ৰবিনৰ চৰিত্ৰত আমি এক অনামী ভয়ৰ আৱৰণ অনবৰতে দেখোঁ যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পাওঁ তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ এগৰাকী সহজ সৰল তিৰোতাৰ তাৰ পাছত 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কোনে কাক কেতিয়া কৈছিল লিখা এইবোৰত আমি কোনে কাক কেতিয়া কৈছিল লিখিব লাগে কত দিয়া আছিল ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই ইয়াৰ উত্তৰ তোমালোকে লিখিবা উক্ত কথাষাৰি ৰমলাই ৰবিনক কৈছিল যেতিয়া ৰবিনে অফিচৰ পৰা আহি ঘৰৰ দৰজা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল তেতিয়া ৰবিনে ৰমলাক খং কৰাত ৰমলাই ৰবিনক উক্ত কথাষাৰ কৈছিল তাৰ পাছত দিয়া আছিল যে হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল মাজৰাতি হঠাৎ ৰবিনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল গত দিয়া আছিল আজি মই তাৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল ৰবিনে জহিৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবিনে উক্ত কথাষাৰ কৈছিল তলত এটা দফা দিয়া হৈছে ইয়াক পঢ়িব কৈছে তাৰ পাছত আমাক ইয়াৰ পৰা প্ৰশ্ন যুগুত কৰিব দিছিলে মই ইয়াতে 3টা লিখি দিছো তেনেকৈ প্ৰশ্ন তোমালোকে ভিডিওটো ৰখাই লিখি লবা 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল তলৰ বাক্য এষাৰীৰ অৰ্থ বুজাই লিখা ক খ গ তেনেকৈ 3টা বাক্য দিয়া আছিল মই ইয়াতে বাক্য এষাৰীৰ অৰ্থ বুজাই লিখি দিছো যেনেদৰে কত দিয়া আছিল উশৃংখল জনতা দাৱানলৰ দৰে ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা যে উন্মত্ত জনতাই জুইৰ নিচিনা জুয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি সাৰ খাৰ কৰে ঠিক তেনেকৈ আবেগত উন্মত্ত হোৱা জনতাই কোনো শুদ্ধ অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে ঠিক তেনেদৰে মই বাকি বাক্য এষাৰীৰ অৰ্থও বুজাই লিখি দিছো তোমালোকে ভিডিওটো ৰখাই লিখি লবা 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে ভয় গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কথা শিকিলা লিখা তো তোমালোকে ভয় গল্পটো পঢ়ি পেলাই কি কথা শিকিলা তোমালোকৰ জীৱনত সেইবোৰৰ প্ৰয়োজনীয়তা কি তো সেইবোৰ তোমালোকে ইয়াতে লিখিবা এটো নিজে লিখিব লাগিব 8 নম্বৰ ক্ৰিয়াকলাপটো চাইছো তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা ইয়াতে শব্দবোৰ দিয়া আছিল মই ইয়াতে বাক্যবোৰ গঠন কৰি দিছো যেনেকৈ ইপিনে 5টা শব্দ ব্যৱহাৰ কৰি পেলাই মই 5টা বাক্য লিখি দিছো আৰু ইপিনে 5টা লিখি দিছো তোমালোকে ভিডিওটো ৰখাই এইবোৰ লিখি লবা তাৰ পিছত 9 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল তলত দিয়া দফাটো জ্যোতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা তোমালোকে চাবা 9 নম্বৰ ক্ৰিয়াকলাপটো তেনেকৈ এটা দফা দিয়া আছিল আৰু ইয়াত কোনো ধৰণৰ দাড়ি কমা তেনেকৈ ব্যৱহাৰ কৰা নাছিল তো তাত আমি কত দাড়ি হ'ব লাগে কত কমা হ'ব লাগে তেনেকৈ আমি বহাব লাগিছিল মই ইয়াতে যেনেকৈ হ'ব লাগে ইয়াতে বহাই দিছো তোমালোকে ভিডিওটো ৰখাই এইবোৰ লিখি লবা এবাৰ আহিছো 10 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ 10 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল তলৰ আস্তনা শব্দবিলাকত কি বিভক্তি যুক্ত হৈছে লিখা মই ইয়াতে লিখি দিছো তোমালোকেও লিখি লবা 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে ভাব বহলাই লিখা ইয়াত দুটা বাক্য দিয়া আছিল কত দিয়া আছিল অতিমাত্ৰা সকলোৰে বেয়া ইয়াৰ উত্তৰ তোমালোকে লিখিবা সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া যি ধন সম্পত্তি মৰম আদৰ সং আবেগ যেই নহওক লাগে অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে আনহাতে অতিমাত্ৰা মৰম চেনেহেও ল'ৰা ছোৱালীক
বিপথে পৰিচালিত কৰে সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ'ব লাগে তাৰপিছত দিয়া আছিল ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হয় তো ইয়াকো মই ভাব বহলাই লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ